মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম দশমমান শ্ৰেণীৰ চেপ্টাৰ 2 বহুপদৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট MCQ। তাৰে চোৱা আমাৰ 1 নম্বৰত দিয়া আছে, যদি P of x equal 4x² plus 3x plus 7 শূন্য দুটা আলফা আৰু বিটা, তেন্তে 1/alpha plus 1/beta মান হ'ব। চোৱা আমাক বহুপদটো দিয়া আছে 4x² plus 3x plus 7। ইয়াত আমি a পাম কিমান? চোৱা a হ'ল x² সহগ, 4 b হ'ল x ৰ সহগ, 3 আৰু c হ'ল ধ্ৰুৱক পদ, ডেট মিনছ 7। ইয়াৰ পৰা আমি শূন্য দুটাৰ সমষ্টি ওলাই ল'ম। শূন্য দুটা কি দিয়া আছে? আলফা আৰু বিটা। আমি আলফা প্লাছ বিটা ওলাই ল'ম। চোৱা আলফা প্লাছ বিটা শূন্য দুটাৰ সমষ্টি কি আছিল? -b/a। আৰু চোৱা b/a মাইনাছ b ইয়াত কিমান দিয়া আছে? 3 দিয়া আছে। 3/a ইয়াত কিমান দিয়া আছে? 4। ঠিক একেদৰে আমি আলফা ইনটু বিটা ওলাই ল'ম। শূন্য দুটাৰ পূৰণফল ওলাই ল'ম। আলফা ইনটু বিটা কি আছিল? ফৰ্মুলা আমাৰ c/a আছিল। c ইয়াত কি আছে চোৱাচোন? c ইয়াত দিয়া আছে 7 আৰু a দিয়া আছে 4। এতিয়া চোৱা আমাক ওলাব দিছে কি 1/alpha plus 1/beta, 1/alpha plus 1/beta। এতিয়া চোৱা এই দুটাৰ পৰা আমি আলফা আৰু বিটাৰ লসাগু ল'ম। কি আহিব? আলফা বিটা। ওপৰত কি পাম আমি? বিটা প্লাছ আলফা। এতিয়া চোৱা তলত চোৱা আলফা ইনটু বিটা, ডেট মিনছ শূন্য দুটাৰ পূৰণফল। শূন্য দুটাৰ পূৰণফল আমি কি পাইছোঁ? 7/4 পাইছোঁ। আকৌ ওপৰত আছে বিটা প্লাছ আলফা, ডেট মিনছ শূন্য দুটাৰ যোগফল, সমষ্টি। এতিয়া সমষ্টি কি দিয়া আছিল? -3/4। এই 4 কেঞ্চেল, কি পাম আমি? -3/7। চোৱাচোন অপশ্যন ডিত আছে, গতিকে অপশ্যন ডি আমাৰ শুদ্ধ। কুৱেশ্যন 2ত কৈছে চোৱা x² - 49 বহুপদটোৰ শূন্য দুটাৰ পূৰণফল। এতিয়া চোৱা আমাৰ বহুপদটো দিয়া আছে কি? x² - 49। ইয়াৰ পৰা আমি a b আৰু c ৰ মান ওলাই ল'ম। ইয়াত a হ'ব x² সহগ, সহগ কিমান আছে? 1 আছে, 1। b চোৱা x ৰ সহগ, ইয়াত যিহেতু x নাই তেনেহ'লে কি হ'ব? 0 হ'ব। আৰু c হ'ব ধ্ৰুৱক পথ। চোৱা যিটোৰ লগত চলক লাগি থকা নাই সেইটো হ'ব আমাৰ ধ্ৰুৱক পথ, 49 -49। এতিয়া আমাক কি কৈছে? শূন্য দুটাৰ পূৰণফল। এতিয়া চোৱা শূন্য দুটাৰ পূৰণফল আমি জানো আলফা ইনটু বিটা, আৰু আলফা ইনটু বিটা মানে কি? c/a। এতিয়া চোৱা c কিমান দিয়া আছে ইয়াত? -49/a কিমান? 1। গতিকে আমি এইখিনিৰ পৰা কি পাম? -49 পাম। চোৱা অপশ্যন চি শুদ্ধ। কুৱেশ্যন 3ত কৈছে চোৱা 3x³ - 5x² - 11x - 3 শূন্য কেইটাৰ পূৰণফল হ'ব? চোৱা ইয়াৰ পৰা আমি a পাম 3 আৰু b পাম -5 আৰু c পাম -11 আৰু d পাম -3। চোৱা আমি জানো শূন্য কেইটাৰ পূৰণফল কৈছে। শূন্য কেইটা কি হ'ব? আলফা বিটা গামা। আৰু আলফা বিটা গামা ইকুৱেল আমি ফৰ্মুলা পাইছিলোঁ যে -d/a। গতিকে ইয়াত d কি? চোৱা এই মাইনাছ আছে মাইনাছ, d মানে -3/a। a কিমান? a আছে ইয়াত 3। গতিকে চোৱা মাইনাছে প্লাছ 3/3 একবাৰ, গতিকে এনচাৰ 1, অপশ্যন এত আছে। কুৱেশ্যন 4ত কৈছে এটা ত্ৰিঘাত বহুপদৰ শূন্যৰ সংখ্যা হ'ল। চোৱা ত্ৰিঘাত বহুপদ বুলি কৈছে, সদায় মনত ৰাখিবা ত্ৰিঘাত ক'লে 3টা শূন্য থাকিব আৰু দ্বিঘাত ক'লে 2টা শূন্য থাকিব। গতিকে ত্ৰিঘাত কৈছে, ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। চোৱা কুৱেশ্যন 5ত কৈছে x² + 2x + 1 বহুপদ ৰাশিটোক
x প্লাছ 1 হৰণ কৰিলে ভাগফল কি হ'ব এতিয়া চোৱা আমি হৰণ কৰিম x প্লাছ 1 x স্কোৱাৰ প্লাছ টুৱাইছ x প্লাছ 1 হৰণ কৰিম চোৱা x যদি x স্কোৱাৰক আমি হৰণ কৰোঁ কি পাম আমি ওপৰত x পাম গতিকে x ইনটু x কি আহিব x স্কোৱাৰ এই প্লাছ প্লাছ এইটো হৰণ পূৰণ কৰা 1 পূৰণ x কি হ'ব x এতিয়া চোৱা তলত প্লাছ থাকিলে মাইনাছ হয় মাইনাছ থাকিলে প্লাছ হয় গতিকে এইটো কেনসেল ইয়াত প্লাছ আছে কি হ'ব মাইনাছ হ'ব গতিকে দুটা xৰ পৰা যদি আমি এটা x মাইনাছ কৰোঁ কেইটা x থাকিব এটা x এই প্লাছ 1 এতিয়া চোৱা x xৰ মাজত কেইবাৰ যাব এবাৰ যাব গতিকে 1 পূৰণ x x এই প্লাছ প্লাছ 1 পূৰণ 1 1 গতিকে কি পাম আমি 0 পাম আমাৰ ভাগফল হ'ব x প্লাছ 1 অপশ্যন এ শুদ্ধ কুৱেশ্যন 6ত কৈছে চোৱা 4p স্কোৱাৰ প্লাছ 8p দ্বিঘাত বহুপদটোৰ শূন্য হ'ল আমাক 4p স্কোৱাৰ প্লাছ 8p বহুপদটোৰ শূন্য উলিয়াব দিছে চোৱাচোন এই দুটাত কমন কি আহিব 4 আহিব আৰু p আছে কাৰণে p আহিব চোৱা ইয়াত কি থাকিব তেনেহ'লে আমি 4p লৈছোঁ গতিকে এটা p থাকিব প্লাছ 4 8ৰ মাজত দুবাৰ যাব p টো আমি কমনে লৈছোঁ গতিকে 2 থাকিব এতিয়া চোৱা আমি এইখিনি ইকুৱেল 0 এইখিনি ইকুৱেল 0 লিখিব পাৰি 4p ইকুৱেল 0 আৰু p প্লাছ 2 ইকুৱেল 0 ইয়াৰ পৰা চোৱা আমি যদি p ৰাখি দিওঁ ইফালে 4 পূৰণ হৈ আছে ইফালে গ'লে কি হৰণ হ'ব হৰণ হ'লে আমি আল্টিমেটলি 0 পাম ইয়াত চোৱা p ৰাখি দিলে প্লাছ আছে ইফালে গ'লে কি মাইনাছ পাম আমি -2 আৰু 0 পাম চোৱাচোন অপশ্যন চি শুদ্ধ কুৱেশ্যন 7ত কৈছে 6x স্কোৱাৰ মাইনাছ 3 মাইনাছ 7xৰ শূন্য কেইটাৰ যোগফল হ'ল এতিয়া চোৱা এই বহুপদটোক আমি প্ৰথমতে সজাই ল'ব লাগিব 6x স্কোৱাৰ মাইনাছ এই 7xটো আগত লিখিম আৰু ধ্ৰুৱক পদটো লাষ্টত লিখিম চোৱা ইয়াত a হ'ব কিমান 6 আৰু b হ'ব -7 c হ'ব -3 এতিয়া চোৱা শূন্য কেইটাৰ যোগফলৰ কথা কৈছে ডেট মিন্স সমষ্টিৰ কথা কৈছে আমি জানো শূন্য দুটা যদি আলফা আৰু বিটা হয় তেনেহ'লে আলফা প্লাছ বিটা ইকুৱেল -b/a গতিকে চোৱা এই -b মানে কিমান b মানে -7 বাই a মানে কিমান 6 চোৱা -a প্লাছ 7/6 7/6 হ'ব আমাৰ এনসাৰ চোৱাচোন অপশ্যন চিত আছে কুৱেশ্যন 8ত কৈছে চোৱা 4 আৰু 1 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হ'ল চোৱা আমি যদি এটা শূন্যক আলফা বুলি ধৰোঁ আলফা ইকুৱেল কিমান 4 আৰু এটাক যদি বিটা বুলি ধৰোঁ 1 তেনেহ'লে দ্বিঘাত বহুপদটো আমাক উলিয়াব দিছে আমি জানো দ্বিঘাত বহুপদ ওলোৱা ফৰ্মুলাটো হ'ল x স্কোৱাৰ মাইনাছ আলফা প্লাছ বিটা হোল ইনটু x প্লাছ আলফা বিটা এতিয়া চোৱা x স্কোৱাৰ দিয়া এই মাইনাছ আলফা প্লাছ বিটা ইয়াত কিমান আলফা হ'ল 4 প্লাছ বিটা হ'ল 1 x প্লাছ আলফা বিটা শূন্য দুটাৰ পূৰণফল এই দুটা পূৰণ কৰা 4 ইনটু 1 চোৱা x স্কোৱাৰ মাইনাছ 4 প্লাছ 1 5x প্লাছ 4 চোৱা এইটো হ'ব আমাৰ বহুপদ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি কুৱেশ্যন 9ত কৈছে তলৰ কোনটো বহুপদ চোৱা আমি বহুপদ এটা হ'বলৈ হ'লে আমি জানো যে মাত্ৰা সদায় পূৰ্ণ সংখ্যা হ'ব লাগিব গতিকে অপশ্যন বিত যিটো বহুপদ দিয়া আছে সেইটোক আমি মাত্ৰা পূৰ্ণ সংখ্যা পাম বাকি কেইটাত মাইনাছত পাম গতিকে শুদ্ধ উত্তৰ অপশ্যন বি কুৱেশ্যন 10ত কৈছে চোৱা এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি 1/4 আৰু পূৰণফল 1/4 এই দ্বিঘাত বহুপদটো হৈছে চোৱা আমাক দিয়া আছে শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা কিমান দিয়া আছে 1/4 আৰু শূন্য দুটাৰ পূৰণফল দিয়া আছে আলফা ইনটু বিটা 1/4 গতিকে দ্বিঘাত বহুপদটো উলিয়াব লাগে চোৱা আমি দ্বিঘাত বহুপদ ওলোৱা ফৰ্মুলা জানো x স্কোৱাৰ মাইনাছ আলফা প্লাছ বিটা
হোল ইনটু এক্স প্লাছ আলফা বিটা গতিকে চোৱা এক্স স্কোৱাৰ মাইনাছ আলফা প্লাছ বিটা আমাক দিয়া আছে 1/4 এক্স আছে এক্স প্লাছ আলফা ইনটু বিটা দিয়া আছে 1/4 1/4 এতিয়া চোৱা যেহেতু হৰ 4 আছে গতিকে আমি 4ৰে গোটেইকেইটাক কি কৰিম পূৰণ কৰিম এক্স স্কোৱাৰ ইনটু 4 মাইনাছ 1/4 এক্স ইনটু 4 প্লাছ 1/4 ইনটু 4 এই 4 কেঞ্চেল 4 কেঞ্চেল গতিকে চোৱা কি পাবা 4 এক্স স্কোৱাৰ মাইনাছ ইয়াত কি থাকে এক্স থাকে প্লাছ ইয়াত 1 থাকিব চোৱাচোন অপশ্যন কোনটোত আছে অপশ্যন এত আছে গতিকে অপশ্যন এ শুদ্ধ কুৱেশ্যন 11ত কৈছে যদি আলফা বিটা গামাবোৰ এ এক্স কিউব প্লাছ বি এক্স স্কোৱাৰ প্লাছ চি এক্স প্লাছ ডি ত্ৰিঘাত বহুপদটোৰ শূন্য হয় তেন্তে আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফাৰ মান হ'ব চোৱা আমি পাইছোঁ যে আলফা প্লাছ বিটা প্লাছ গামা ইকুৱেল মাইনাছ বি বাই এ আৰু এটা পাইছিলোঁ আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা ইকুৱেল চি বাই এ আৰু এটা আছিলে আলফা বিটা গামা ইকুৱেল মাইনাছ ডি বাই এ গতিকে চোৱা আমাক উলিয়াব লাগে এইটো আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা গতিকে কি হ'ব চি বাই এ চোৱাচোন অপশ্যন ডিত আছে চি বাই এ কুৱেশ্যন 12ত কৈছে যদি কে এক্স স্কোৱাৰ প্লাছ 3x প্লাছ কে দ্বিঘাত বহুপদটোৰ এটা শূন্য 2 তেন্তে কেৰ মান হ'ব চোৱা যদি এটা শূন্য দিয়া থাকে তেন্তে তুমি কি কৰিবা এই এক্সৰ ঠাইত বহাই দিবা কেৰ মান পাই যাবা চোৱা কে এক্স স্কোৱাৰ প্লাছ 3x প্লাছ কে ইকুৱেল আমি 0 লিখিব পাৰি ইয়াত চোৱা কে এক্সৰ ঠাইত কি বহাবা এই 2 স্কোৱাৰ প্লাছ 3 ইনটু এক্স মানে 2 প্লাছ কে ইকুৱেল 0 চোৱা 2 ইনটু 2 4 কে প্লাছ 3 ইনটু 2 6 প্লাছ কে ইকুৱেল 0 ইয়াত চোৱা 4 কে প্লাছ 1 কে 5 কে ইকুৱেল প্লাছ 6 আছে ইকুৱেলৰ সিফালে গ'লে মাইনাছ 6 হ'ব ইয়াৰ পৰা চোৱা কে যদি আমি ৰাখি দিওঁ তেনেহ'লে মাইনাছ 6/5 পাম গতিকে এইটো হ'ব আমাৰ কেৰ মান চোৱাচোন অপশ্যন চিত আছে কুৱেশ্যন 13ত কৈছে যদি আলফা কমা বিটা কমা গামা এক্স কিউব মাইনাছ পি এক্স স্কোৱাৰ প্লাছ কিউ এক্স মাইনাছ আৰ বহুপদটোৰ শূন্য হয় তেন্তে 1/আলফা বিটা প্লাছ 1/বিটা গামা প্লাছ 1/গামা আলফা ইকুৱেল হোৱাট এতিয়া চোৱা ইয়াত আমি এ কিমান পাম এক্স কিউবৰ হওক 1 বি পাম মাইনাছ পি চি পাম কিউ আৰু ডি পাম মাইনাছ আৰ এতিয়া চোৱা আমি জানো যে আলফা প্লাছ বিটা প্লাছ গামা ইকুৱেল মাইনাছ বি বাই এ এতিয়া চোৱা এ মাইনাছ মাইনাছ বি মানে কিমান বি মানে মাইনাছ পি বাই এ মানে কিমান 1 গতিকে ইয়াৰ পৰা কি পাম আমি পি পাম আকৌ আৰু এটা জানো যে আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা ইকুৱেল চি বাই এ ইয়াত চি কিমান চি চোৱা কিউ বাই এ কিমান 1 গতিকে কি পাম আমি কিউ পাম আৰু এটা আছে আলফা বিটা গামা মাইনাছ ডি বাই এ চোৱা মাইনাছ ডি কিমান ডি ইয়াত মাইনাছ আৰ বাই এ মানে 1 গতিকে কি পাম আৰ পাম এতিয়া চোৱা আমাক ওলাব দিছে কি আমাক ওলাব দিছে 1/আলফা বিটা প্লাছ 1/বিটা গামা প্লাছ 1/গামা আলফা চোৱা ইয়াত আমি যদি লহাগু লওঁ কি পাম আলফা বিটা গামা পাম এতিয়া চোৱা আলফা বিটা কেইবাৰ যাব গামা বাৰ যাব গামা ইনটু 1 গামা প্লাছ
বিটা গামা কেইবাৰ যাব আলফা বাৰ যাব ইয়াত আলফা পাম আমি সৰি ইয়াত গামা হ'ব প্লাস চোৱা আলফা গামা কেইবাৰ যাব বিটা বাৰ যাব গতিকে আমি ইয়াত বিটা পাম চোৱা তলত আমি আলফা বিটা গামা ওপৰত আমি যদি সজাই লিখো আলফা প্লাস বিটা প্লাস গামা লিখিব পাৰি এতিয়া চোৱা আলফা ইনটু বিটা ইনটু গামা আমি কিমান পাইছো আমি r পাইছো তলত r পাম ওপৰত চোৱা আলফা প্লাস বিটা প্লাস গামা শূন্য দুটাৰ যোগফল আমি কি পাইছো p পাইছো গতিকে p বাই r আমাৰ শুদ্ধ গতিকে চোৱা p বাই r আছে আমাৰ অপচন এত আছে কোৱেশ্চন 14 ত কৈছে চোৱা যদি আলফা কমা বিটা ax স্কয়াৰ প্লাস bx প্লাস c বহুপদটোৰ শূন্য হয় তেন্তে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ ইকুৱেল হোৱাট এতিয়া চোৱা আমি ইয়াৰ পৰা আলফা প্লাস বিটা ওলাই লম আৰু আলফা ইনটু বিটা ওলাই লম আলফা প্লাস বিটা শূন্য দুটাৰ কি সমষ্টি কি আছিল মাইনাস b বাই a আৰু আলফা ইনটু বিটা কি আছিল c বাই a এতিয়া চোৱা আমাক ওলাব দিছে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ এতিয়া চোৱা এই আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ ঠাইত আমি লিখিব পাৰি আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস 2 আলফা বিটা চোৱা কেনেকৈ লিখিব পাৰি চোৱা এই আলফা প্লাস বিটা স্কয়াৰ তুমি ফৰ্মুলাত পেলাই দিয়া আলফা প্লাস বিটা হোল স্কয়াৰ চোৱা এইখিনি a ধৰা আৰু b ধৰা a স্কয়াৰ মানে কি আলফা স্কয়াৰ প্লাস a প্লাস b ফৰ্মুলাত পৰিছে a স্কয়াৰ মানে কি আলফা স্কয়াৰ প্লাস টুৱাইস a মানে কি আলফা b মানে কি বিটা প্লাস বিটা স্কয়াৰ এইখিনি ঠাইত আমি এইখিনি চোৱা a মাইনাস টুৱাইস আলফা বিটা এতিয়া চোৱা এই আলফা স্কয়াৰ প্লাস 2 আলফা বিটা প্লাস বিটা স্কয়াৰ মাইনাস টুৱাইস আলফা বিটা এই মাইনাস প্লাসত কেনসেল কি থাকিব আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ থাকিব গতিকে চোৱা এইখিনি ঠাইত আমি এইখিনি লিখিব পাৰি এতিয়া চোৱা এই আলফা প্লাস বিটা শূন্য দুটাৰ সমষ্টি আমি কি পাইছো মাইনাস b বাই a স্কয়াৰ আছে স্কয়াৰ মাইনাস চোৱা 2 ইনটু আলফা ইনটু বিটা শূন্য দুটাৰ পূৰণফল c বাই a এতিয়া চোৱা আমি যদি স্কয়াৰ কৰো তেনেহলে ইয়াত মাইনাস আছে কি হৈ যাব প্লাস হৈ যাব b স্কয়াৰ মাইনাস a স্কয়াৰ a মাইনাস 2 আৰু a c কি হৈ আছে পূৰণ হৈ আছে টুৱাইস c বাই a এতিয়া চোৱা আমি ইয়াত লহাগু লম লহাগু চোৱা a স্কয়াৰ আৰু a লহাগু কি a স্কয়াৰ চোৱা ইয়াত কি আহিব ওপৰত b স্কয়াৰ মাইনাস কেবাৰ যাও এবাৰ টুৱাইস a c এটো আমাৰ উত্তৰ চোৱাচোন অপচন b স্কয়াৰ মাইনাস অপচন এ শুদ্ধ কোৱেশ্চন 15 ত কৈছে চোৱা যদি x স্কয়াৰ মাইনাস 4x প্লাস 1 অৰ শূন্য দুটা আলফা কমা বিটা হয় তেন্তে 1 বাই আলফা প্লাস 1 বাই বিটা মাইনাস আলফা বিটাৰ মান হ'ব চোৱা ইয়াৰ পৰা আমি a পাম কিমান পাম x স্কয়াৰ হওক 1 b পাম মাইনাস 4 আৰু c পাম 1 এতিয়া চোৱা ইয়াৰ পৰা আমি কি ওলাম যে আলফা প্লাস বিটা ওলাই লম আলফা প্লাস বিটা কি আছিল মাইনাস b বাই a মাইনাস b মানে কিমান মাইনাস 4 বাই a মানে কিমান 1 ইয়াৰ পৰা কি পাম 4 পাম আকৌ আলফা ইনটু বিটা c বাই a গতিকে c কিমান ইয়াত 1 বাই a মান কিমান 1 গতিকে 1 পাম এতিয়া আমাক চোৱা ওলাব দিছে কি ওলাব দিছে আমাক 1 বাই আলফা প্লাস 1 বাই বিটা মাইনাস আলফা ইনটু বিটা চোৱা এই আলফা আৰু বিটাৰ লহাগু কি আহিব আলফা বিটা ওপৰত কি পাম আমি বিটা প্লাস আলফা মাইনাস আলফা বিটা চোৱা বিটা প্লাস আলফা মানে শূন্য দুটাৰ সমষ্টি আমি কি পাইছো 4 আৰু তলত আলফা ইনটু বিটা শূন্য দুটাৰ গুণফল কি পাইছো আমি 1 মাইনাস আলফা ইনটু বিটা শূন্য দুটাৰ গুণফল কিমান 1
এতিয়া চোৱা আমি এইখিনিক 4 - 1 লিখিব পাৰি 4 - 1 কিমান 3 গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব 3 অপশ্যন এ কুৱেশ্যন 16ত কৈছে চোৱা এটা বাস্তৱ সংখ্যা কেক এটা বহুপদ pxৰ এটা শূন্য বোলে যদি অপশ্যন এ কেইটা দিয়া আছে মনত ৰাখিবা px আছে হয়নে px = 0 আমি লিখিব পাৰি যেতিয়া এই xৰ ঠাইত এই বাস্তৱ সংখ্যাটো আমি বহাই দিম k = যেতিয়া আমি 0 পাম তেতিয়াহে শূন্য বোলে গতিকে চোৱা pk = 0 ক'ত আছে অপশ্যন বি ত আছে কুৱেশ্যন 17ত কৈছে চোৱা y = ax² + bx + c ৰ লেখডালৰ আকৃতি u দৰে হ'ব যদিহে u এটোৰ অসমীয়াত কয় অধিবৃত্ত বুলি কয় চোৱা মনত ৰাখিবা যেতিয়া এৰ মান 0তকৈ ডাঙৰ হ'ব তেতিয়া তুমি এই অধিবৃত্ত ইউৰ দৰে পাবা আৰু যদি এৰ মান 0তকৈ সৰু হয় তেন্তে তুমি এনেকুৱা পাবা গতিকে আমাৰ কি কৈছে ইউৰ দৰে কৈছে গতিকে শুদ্ধ উত্তৰ অপশ্যন এ চোৱা লাষ্ট কুৱেশ্যন 18ত কৈছে যদি f of x = x² - p x + 1 - c বহুপদটোৰ শূন্যবোৰ আলফা কমা বিটা তেন্তে আলফা + 1 β + 1 = কি হ'ব চোৱা আমাক বহুপদটো দিয়া আছে x² - p x + 1 - c ইয়াত চোৱা x² এটো তুমি পূৰণ কৰি দিয়া মাইনাস p * x px মাইনাস a প্লাস a মাইনাস p * 1 p মাইনাস c ইয়াৰ পৰা আমি a ওলাই লম চোৱা a কিমান 1 b b মাইনাস p মাইনাস p c হ'ব গোটেইখিনি c = মাইনাস p মাইনাস c এতিয়া চোৱা আলফা প্লাস বিটা ওলাই লম আমি আলফা প্লাস বিটা কি আছিল মাইনাস b বাই a চোৱা মাইনাস b মানে কিমান মাইনাস p বাই a কিমান 1 গতিকে কি পাম আমি মাইনাস মাইনাস প্লাস হৈ যাব p পাম আকৌ চোৱা আলফা বিটা চোৱা আলফা বিটা c বাই a গতিকে c ইয়াত কিমান আছে মাইনাস p মাইনাস c বাই a মানে 1 গতিকে এইখিনি থাকিব মাইনাস p মাইনাস c এতিয়া আমাক ওলাব দিছে কি চোৱা আমাক ওলাব দিছে আলফা প্লাস 1 β প্লাস 1 এতিয়া চোৱা আমি পূৰণ কৰি দিম আলফা বিটা কি হ'ব আলফা বিটা প্লাস আলফা 1 আলফা a প্লাস 1 আলফা 1 বিটা বিটা প্লাস 1 1 1 এতিয়া চোৱা এই আলফা বিটা কিমান পাইছো আমি আলফা বিটা মাইনাস p মাইনাস c a প্লাস প্লাস আলফা প্লাস বিটা চোৱাচোন আলফা প্লাস বিটা পাইছো আমি p a প্লাস 1 চোৱা প্লাস p মাইনাস p কেনসেল ইয়াত কি থাকিব মাইনাস c প্লাস 1 ইয়াক আমি চোৱা 1 মাইনাস c লিখিব পাৰি চোৱা অপশ্যন সি আমাৰ শুদ্ধ আজি এইখিনি আছিল আমাৰ MCQ গতিকে মোৰ চেনেলত প্ৰতিটো চেপ্টাৰৰে MCQ পাবা আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অতি সোনকালে সাবস্ক্ৰাইব কৰি দিবা আৰু যদি কিবা নুবুজা আছে কমেন্ট কৰি মোক জনাবা ধন্যবাদ